অসম সম্পদ জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত শোকত ম্ৰিয়মান হৈ আছে সমগ্ৰ ৰাজ্যবাসী। মঙলবাৰে প্ৰাণৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈ যায়। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈ যোৱাৰ পিছত মঙলবাৰে সন্ধিয়া বৰপেটা জিলাৰ চেঙাত অনুষ্ঠিত হয় জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান সহযাত্ৰীৰ সহযোগত চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় ভাগৱত পাঠ গীত মাতেৰে জুবিনলৈ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰ নাথ গোস্বামীয়ে। অসম উন্নতি সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক খনীন পাঠকে হাত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে অৱসৰপ্ৰাপ্ত বেংক বিষয়া ৰঞ্জন কুমাৰ ৰয়ে। চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি দাস, সহযাত্ৰীৰ সম্পাদক প্ৰশান্ত কুমাৰ পাঠক, চেঙা ঐক্য সন্মিলনৰ সভাপতি গৌতম পাঠককে প্ৰমুখ্য কৰি কেইবাগৰাকীও লোকে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ উপৰি ভাগৱত পাঠ কৰে চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ উপসভাপতি সাগৰ চন্দ্ৰ বায়নে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, অসম আদিত্য।